পূৰ্বে জনাইছিলোঁ যে CIDৰ যি 4জনীয়া দল সেই দল দিল্লীলৈ ৰাওনা হৈছে আৰু এই দলত আছে আৰক্ষীৰ এগৰাকী উপপৰিদৰ্শক দুগৰাকী উপপৰিদৰ্শক আৰু সমান্তৰালকৈ এগৰাকী DSP আছে আৰু তাতকৈ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আছে অৰ্থাৎ 4জনীয়া যি দল সেই দলটোক দায়িত্ব দিয়া হৈছে এই তদন্তৰ বাবে আৰু ইতিমধ্যে যি মৰিগাঁৱৰ যিসকল লোকে গোচৰ দিছিল সেইসকলক ভাষ্য সংগ্ৰহ কৰা হ'ল যোৰহাটত যিসকলে গোচৰ দিছিল সেইসকলৰ ভাষ্য গ্ৰহণ কৰা হ'ল এইবাৰ উৰা মাৰিছে দিল্লীলৈ এতিয়া কথা হ'ল যে সিদ্ধাৰ্থ শৰ্মা যিগৰাকী ইতিমধ্যে জুবিনদাৰ যি নিথৰ দেহ লৈ অনা হৈছিল সেই দিনটোতেই তেওঁ আহিছিল ছিংগাপুৰৰ পৰা কিন্তু দিল্লীৰ পোৱাৰ পিছত যিহেতু তেওঁক গ্ৰেপ্তাৰ কৰা নহল কাৰণ এয়া গৰিমা গাৰ্গৰ আহ্বান আছিল কাৰণ গৰিমা গাৰ্গক কথা মতে মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰিছে এতিয়া এইখিনিতে বহু কথা আহি পৰিছে তদন্তৰ পূৰ্বেই কিন্তু জনতাৰ আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰিলে সেয়া এক প্ৰকাৰ হয় কাৰণ যিগৰাকী মেনেজাৰ সেই মেনেজাৰগৰাকী তদন্তৰ আওতালৈ আহিব কিন্তু এইখিনিতে কথা আহি পৰিছে যে জুবিন গাৰ্গৰ যিসমূহ ভিতৰুৱা যি তথ্য বা যি আসলতে অগাধ সম্পত্তি বা যি টকা পইচা সেই সকলোখিনি কিন্তু এই সিদ্ধাৰ্থ শৰ্মাই এক প্ৰকাৰ হাইজেক কৰি লৈছিলে যিখিনি কথা কৰবাত হয়তো গৰিমা গাৰ্গো এইখিনি মুহূৰ্তত আসলতে দুৰ্বল হৈ পৰিব লগা হৈছে আৰু তেওঁ একো কথা ক'ব পৰা নাই গতিকে এই সকলোবোৰ ৰাইজে আসলতে সকলোখিনি জানে তেওঁ লগত থকা যিসকল লোক আছিলে সেই সকলোখিনি জানে আৰু এই যি তদন্ত এই তদন্তত কোনেও গাফিলতি কৰিব নোৱাৰে কাৰণ জুবিনদাৰ যি অনুৰাগী সেই অনুৰাগীসকলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই যি তদন্ত এই তদন্ত হ'ব লাগিব প্ৰয়োজনত CIDৰ দল ছিংগাপুৰলৈও যাব লাগিব প্ৰাৰম্ভিক যি পৰ্যায় সেই পৰ্যায়ৰ তদন্তত এইখিনি মুহূৰ্তত দিল্লীলৈ উৰা মাৰিছে তাত গৈ সকলোখিনি তথ্য চাব হয়তো সিদ্ধাৰ্থ শৰ্মা তাতেই আছে কাৰণ ইতিমধ্যে যিসকলে কৈছে যে তেওঁ তাৰ পৰা শ্বিলঙলৈ যোৱাৰ কথা আছিল কিন্তু দিল্লীতে বাহৰ পাতিছে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে আৰু যিগৰাকী শ্যামকানু মহন্ত সকলোৱে নাম দিছে যে ফেষ্টিভেল মহন্ত আৰু সেই ফেষ্টিভেল মহন্ত তদন্তৰ আওতালৈ আহিব লাগিব কাৰণ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক যি আসলতে ৰাজ্য চৰকাৰে ফেষ্টিভেল পতাৰ নামত যি সহায় সহযোগ কৰি অনুদান দিছিল সেইসমূহ বন্ধ কৰি লৈছে গতিকে ছিংগাপুৰৰ পৰাও এটাও খবৰ আহিছে যে তাতো তেওঁ নাই তেওঁ কৰবাত আত্মগোপন কৰিছে কিন্তু অসম আৰক্ষী ইমানো দুৰ্বল হলে নহব যে তেওঁ বিচাৰি উলিয়াব নোৱাৰিব কাৰণ এই যি সবিশেষ তথ্য পোহৰলৈ আহিব লাগিব CID দল প্ৰয়োজনত ছিংগাপুৰলৈ যাব লাগিব কাৰণ তাত অসম এছ'চিয়েশ্যনৰ যিসকল লোক আছিল সেই লোকসকল কোন গৈছিল কিয় গৈছিল আৰু এই সকলোখিনি ক্ষেত্ৰত কিন্তু তেওঁলোকে সৰু সৰু ক্লিপ আচলতে ভিডিঅ' ক্লিপ মুকলি কৰি দিছে তেওঁলোকে এটা বাক্যও কোৱা নাই তেওঁলোকে শ্ৰদ্ধাঞ্জলিও জনোৱা নাই তাতে আচলতে সকলোৱে সন্দেহ প্ৰকাশ কৰিছে গতিকে আমি সংবাদ মাধ্যমেও এইকেইটা দিন আচলতে জুবিনদাৰ প্ৰতি যি শ্ৰদ্ধা সেই শ্ৰদ্ধা জনাই কোনেও আচলতে এই বিষয়টো বিতৰ্ক বা এই ক্ষেত্ৰত আচলতে কঠোৰভাৱে তেওঁলোকক একো ক'ব পৰা নাছিল এইকেইদিন শোকত মিয়মান হৈ আছিল কিন্তু আজিৰ পৰা সংবাদ মাধ্যমেও সম্পূৰ্ণভাৱে দৃষ্টি নিক্ষেপ কৰিব তেওঁলোকৰ ওপৰত দৃষ্টি থাকিব তেওঁলোকৰ ওপৰত তেওঁলোকে উত্তৰ দিব লাগিব তেওঁলোকে কৰা ভুলসমূহ এটা এটাকৈ দেখুৱাব লাগিব আমিও এই ক্ষেত্ৰত যিহেতু যথেষ্টখিনি কাম কৰিবলগীয়া আছে সংবাদ মাধ্যম